Hello, my dear students. So, তোমালোকৰ ক্লাছ 12ৰ ফাইনেল এক্সাম আগবাঢ়ি আহিছে এতিয়া বেছি সময় নাই ফেব্ৰুৱাৰীত ষ্টাৰ্ট হ'ব হ'ল চ' আজি আমি ডিছকাছ কৰিব বিচাৰিছোঁ ক্লাছিফাইড এডভাৰটাইজমেণ্টৰ বিষয়ে এই ক্লাছিফাইড এডভাৰটাইজমেণ্ট তোমালোকৰ অপশ্যন আহিব তাতে তোমালোকৰ কুৱেশ্যন নম্বৰ 3 তোমালোকে পাবা তাতে নটিচ পোষ্টাৰ মেকিং আৰু ক্লাছিফাইড এডভাৰটাইজমেণ্ট তোমালোকৰ অপশ্যন আহিব আৰু গোটেইকেইটা বস্তু আহে 5 মাৰ্কছৰ কাৰণে গতিকে 5 মাৰ্কছটো বহুত বিৰাট ইম্পৰ্টেণ্ট হয় আমাৰ কাৰণে গতিকে নেক্সট টাইম এক্সামত কি আহে আমি গম নাপাওঁ সেইকাৰণে আমি নটিচ এডভাৰটাইজমেণ্ট পোষ্টাৰ তিনিটাই চাই যোৱাটো আমাৰ কাৰণে বিৰাট জৰুৰী বস্তু গতিকে একচুৱেলি এডভাৰটাইজমেণ্ট কি হয় ইয়াৰ বিষয়ে মই অকণমান ক'ব বিচাৰিছোঁ First of all, an advertisement is a kind of public announcement asking for or offering services or buying and selling property, goods or giving information about missing person, pets, etc. মানে আমি এডভাৰটাইজমেণ্ট কেনেকৈ দেখা পাওঁ চোৱা এতিয়া আমাৰ যিখিনি নিউজ পেপাৰ আৰু এডভাৰটাইজমেণ্ট ওলাই সেইখিনি ক্লাছিফাইড এডভাৰটাইজমেণ্ট বুলি কৈছোঁ ক্লাছিফাইড বুলি এইকাৰণে কৈছোঁ বিকজ আমি ক্লাছিফিকেশ্যন কৰি লৈছোঁ সিহঁতক নাম দি লৈছোঁ আমি সেইকাৰণে আদাৰৱাইজ আমি বেলেগ কিবা ধৰণে ক'লোহেঁতেন চাগে তো ক্লাছিফাইড এডভাৰটাইজমেণ্ট হৈছে যি ধৰা তুমি কাৰোবাক এটা ছাৰ্ভিচ অফাৰ কৰি আছা কিবা এটা বস্তু তুমি কিনিব বিচাৰিছা তুমি বস্তু বেচি আছা গুডছ বা প্ৰপাৰ্টি বেচিছা এণ্ড আজিকালি লাইক মানুহ হেৰাই দেন পাৰ্চনছ অৰ পেটছ হেৰাই গতিকে এই হেৰুৱা বস্তুবিলাক আমি যেতিয়া বিচাৰি পেলাই এডভাৰটাইজমেণ্ট কৰোঁ স্পেচিয়েলি নিউজ পেপাৰ মেগাজিনছ সেইখিনি কি বুলি কোৱা হয় ক্লাছিফাইড এডভাৰটাইজমেণ্ট বুলি কয় আৰু ইয়াতে আমি লিখিছোঁ দুটা টাইপছ আছে এটা ক্লাছিফাইড এটা কমাৰ্চিয়েল এইটো মই ইনফৰমেশ্যনৰ কাৰণে এড কৰিছোঁ কমাৰ্চিয়েল এডভাৰটাইজমেণ্ট আমাৰ 12ৰ এক্সামত কেতিয়াও নাহে গতিকে কমাৰ্চিয়েল এডভাৰটাইজমেণ্ট হৈছে ধৰা মোবাইল ফোন ওলাইছে তাক আমি নতুনকৈ বেচিবৰ কাৰণে কোম্পানীবোৰ এডভাৰটাইজমেণ্ট কৰা আমি দেখিছোঁ ঠিক সেই বস্তুখিনিক আমি কেতিয়া নপঢ়োঁ আমি ক্লাছিফাইড এডভাৰটাইজমেণ্টখিনি কথাহে পঢ়িম যিখিনি স্পেচিয়েলি ক'ত থাকিব বুলি কৈছোঁ যিখিনি থাকিব তোমাৰ নিউজ পেপাৰত আৰু ইয়াত লিখিছোঁৱে নিউজ পেপাৰ মেগাজিনছ টিভি ৰেডিঅ' ছ'চিয়েল মিডিয়া আজিকালি চবেই ইউজ কৰোঁ গতিকে ছ'চিয়েল মিডিয়া এটা বিৰাট ইম্পৰ্টেণ্ট ফেক্টৰ হৈ গ'ল এটা ইম্পৰ্টেণ্ট মেডিয়াম হৈ গ'ল যাৰ জৰিয়তে আজিকালি আমি ধৰা তোমাৰ খুব মৰমৰ কুকুৰটো আছিলে সি হেৰাই থাকিলে গতিকে এই পেটছটো তুমি বিচাৰিবৰ কাৰণে তুমি কি কৰিবা আমি লিখিম ন ফেচবুকত লিখিম হোৱাটছএপৰ ষ্টেটাছত লিখিম তো সেইখিনি বস্তুৱে আমি এক্সামত লিখিব লাগে বছ এতিয়া কেনেধৰণে লিখা যায় সেই বস্তুখিনি আমি শিকিব লাগিব তো ইটছ এণ্ড ব্ৰিফ কণ্টেণ্ট থাকিব সেইটো গতিকে আমি আৰু এইটো মনত ৰাখিবা ৱৰ্ড লিমিটেড বুলি কৈছোঁ যে আমাৰ এক্সামৰ কাৰণে আমাৰ 50টামান ৱৰ্ড আছে গতিকে 50টা শব্দৰ ভিতৰত লিখিলে হৈ যায় এণ্ড চেণ্টেঞ্চেছ নট নেচেচাৰিলি গ্ৰামেটিকেলি কাৰেক্ট তো আমি ইয়াতে কি কৰিম আমি তোমালোকৰ পিছত দেখাই আছোঁ এটা এডভাৰটাইজমেণ্ট তোমালোকে মই দেখাইছোঁ তো ইয়াতে চোৱা ইয়াতে কৰিছোঁ যে আমি মেল ফিমেল য়ংষ্টাৰ্ছ কমা গ্ৰেজুৱেট উইথ মিনিমাম 2 years অফ এক্সপিৰিয়েঞ্চ ইন মাৰ্কেটিং কমা অফিচ এডমিনিষ্ট্ৰেশ্যন ফৰ এক্সাম্পল আমি এটা কমা দি লিখিছোঁ নটিচ কৰিছা কমা দি লিখিছোঁ আমি এনেকৈ লিখা নাই যে দ্য কেণ্ডিডেট শ্বুড হেভ গ্ৰেজুৱেট ইন পাৰ্টিকুলাৰ দিছ ছাবজেক্ট এনেকৈ আমি লিখা নাই so he should handle office administration he should have a good confidence or he should be a good leader আমি এনেকৈ লিখা নাই টিম লিড অনলি টিম লিড এই শব্দটো লিখাৰ লগে লগে এই দুটা শব্দ লিখাৰ লগে লগে আমি বুজি পাই গৈছোঁ যে টিম লিডিঙৰ কেপাচিটি সেই মানুহজনৰ কি হ'ব থাকিব লাগিব চ' সেইকাৰণে আমি ইয়াতে ওপৰত লিখিছোঁ যে গ্ৰামেটিকেলি ইনকাৰেক্ট হ'লেও কোনো কথা নাই আমি কমা দি বস্তুবোৰ লিখি গ'লে হৈ যায় চ' নেক্সট তেতিয়াহ'লে আমি চাওঁ ইয়াতে ক'ত ব্যৱহাৰ কৰা হয় বস্তুখিনি স্পেচিয়েলি নট একচুৱেলি ক'ত ব্যৱহাৰ কৰা নহয় আমি লিখি কোনকেইটা কেটেগৰী টাইপছ অফ ক্লাছিফাইড এডভাৰটাইজমেণ্ট কি হয় এতিয়া চোৱা ইয়াতে স্পেচিয়েলি মন কৰিবা তোমালোকৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰখিনি যদি তোমালোকে চোৱা তাতে তোমালোকে দেখিবা একদম ইম্পৰ্টেণ্ট ফেক্টৰ হৈছে তোমালোকৰ এই লষ্ট এণ্ড ফাউণ্ড এইটো এটা কেটেগৰী হয় যে তোমাৰ এনেকুৱা কুৱেশ্যন খুব আহি থাকে এক্সামত তুমি বাছত জাৰ্ণি কৰি আছিলা জাৰ্ণি কৰি থাকোঁতে তোমাৰ কি হ'ল বেগটো হেৰাই গ'ল সেইটো তোমাৰ কৰিবৰ কাৰণে আহে দেন তোমাৰ ট্ৰেভেলছ এণ্ড টুৰছ এইটো আহে ফৰ এক্সাম্পল তোমাৰ এখন ৰিজৰ্ট আছে বা তুমি এখন ৰিজৰ্টৰ কাৰণে এটা এডভাৰটাইজ কৰিব লাগে ৰিজৰ্টখনে এটা এডভাৰটাইজ কৰি আছে তেওঁলোকে কেনেকুৱা ধৰণৰ ফেচিলিটিজ দিব এবাৰ আমাৰ এটা কুৱেশ্যন আহিছে আগতে যে কাজিৰঙাৰ এখন ৰিজৰ্টে কি কৰিছে এটা অফাৰ দি আছে সেই অফাৰখিনি তুমি এডভাৰটাইজ কৰি দেখাব লাগে তো নেক্সট অলৰেডি মই কৈছোঁ আগতে এবাৰ যে মিচিং পাৰ্চন এণ্ড পেটছ এই পাৰ্চনৰ পেটছ হেৰালত আমি কেনেকৈ লিখিম সেইটো আমি চাব লাগিব আৰু এডুকেশ্যনেল ইনষ্টিটিউশ্যন বা শিক্ষাগত যিখিনি অৰ্হতা শিক্ষাগত ইনষ্টিটিউশ্যনছখিনি যিখিনি ধৰি লোৱা তুমি এটা টিউশ্যন চেণ্টাৰ খুলিছা তুমি এটা কোচিং চেণ্টাৰ খুলিছা য়োগা চেণ্টাৰ খুলিছা তাৰ কাৰণে তুমি এডভাৰটাইজমেণ্ট কেনেকৈ কৰিবা সেইখিনি বিৰাট ইম্পৰ্টেণ্ট হয় বাকীকেইটা কেটেগৰী আমি চাব লাগিব বাট মই কোৱা নাই যে এইকেইটা কেটেগৰী যিকেইটা আমি দেখিছোঁ এই কেটেগৰীকেইটা আমি অলপ মানে চাব লাগে আৰু বাট ইমান কথা নাই কিন্তু ষ্টিল এই 4টা কেটেগৰী যে ক'লোঁ মই লষ্ট এণ্ড ফাউণ্ড ট্ৰেভেলছ এণ্ড টুৰছ মিচিং পাৰ্চন এণ্ড পেটছ আৰু এডুকেশ্যনেল ইনষ্টিটিউশ্যন এইকেইটা বিৰাট ইম্পৰ্টেণ্ট সেইকেইটা তোমালোকে এক্সামৰ কাৰণে চাই যাব লাগিব চ' ফাৰ্ষ্ট তেতিয়াহ'লে মই লষ্ট এণ্ড ফাউণ্ড কেটেগৰীলৈ যাওঁ লষ্ট এণ্ড ফাউণ্ড কেটেগৰীত আমাৰ
তোমাৰ যিকোনো বস্তু এটা হেৰাইছে বুলি তোমাক ক'ব গতিকে যেতিয়া বস্তু এটা হেৰাই যাব সেই বস্তুটো তুমি কেনেধৰণে বিচাৰিবা এতিয়া তুমি বিচাৰিব লাগিব বিকজ তোমাক ইয়াতে বনাই দিছে তুমি বিচাৰিব লাগিব এতিয়া চোৱা লষ্ট এণ্ড ফাউণ্ডত যদি আমি চাইছোঁ তেতিয়াহ'লে আমি ইয়াতে কিছুমান বস্তু ইম্পৰ্টেণ্ট পইণ্ট কেইটামান আছে যে লষ্ট এণ্ড ফাউণ্ড বুলি কোৱাৰ লগে লগে আমি চাইছোঁ কি হ'ব আমাৰ ফাউণ্ডটো জেনেৰেলি কমকৈ আহে যেন লষ্টটোৱে আহে মানে তোমাৰ বেগ এটা হেৰাইছে তোমাৰ মোবাইল ফোনটো হেৰাইছে এনেকুৱা ধৰণৰ তেতিয়া যেতিয়া আমি এডভাৰটাইজ এটা লিখিম তেতিয়া আমি কি কৰিম প্ৰথম কথা হৈছে বক্সটো দেখিছা ছবি বক্স এটা আমি ছবি বনাই ল'ম ফাইন তাৰপিছত আমি ওপৰতে আমাৰ কেটেগৰীটো লিখিম লষ্ট এণ্ড ফাউণ্ড বা এনেকৈ আমি লিখিব পাৰোঁ ডেট এ মোবাইল ফোন লষ্ট এণ্ড ফৰ এক্সাম্পল এ হোৱাইট কালাৰ্ড বেগ লষ্ট আমি এনেকৈ লিখিব পাৰোঁ তো প্ৰথমে আমি বিচাৰিব লাগিব যে বিগিন উইথ লষ্ট এণ্ড ফাউণ্ড বিগিন উইথ লষ্ট এণ্ড ফাউণ্ড এতিয়া লষ্ট এণ্ড ফাউণ্ড বুলি কোৱাৰ লগে লগে আমি সেয়া আৰম্ভ কৰিছোঁ নে কেনেকৈ চাবা তাৰপিছত আমি কৈছোঁ যে ডেছক্ৰিপশ্যন অফ দ্য আৰ্টিকল মানে বস্তু যিটো তোমাৰ হেৰাইছে সেইটোৰ আমি ডেছক্ৰিপশ্যন এটা দিম তাৰপিছত আমি ক'ম হুৱেন এণ্ড হুৱে দ্য আৰ্টিকল ৱাজ লষ্ট বস্তুটো ক'ত হেৰাইছে ইটছ ভেৰি ইম্পৰ্টেণ্ট তেতিয়াহে মানুহৰ এটা মানে তোমাৰ এপ্ৰক্সিমেট এটা আইডিয়া তুমি কৰিব লাগিব ফৰ এক্সাম্পল তুমি লখিমপুৰৰ পৰা ধেমাজি গৈ আছিলা তোমাৰ ৰাস্তাতে ধৰা ঢকুৱাখানামান চৰি গোগামুখমান পাওঁতে তোমাৰ বেগটো হেৰাই গৈছে এনেকুৱা ধৰণৰ কথা এটা তো ৰিৱাৰ্ড ফৰ ফাইণ্ডিং ইট মানে তোমাৰ যেতিয়া পাব যোনে বস্তুটো পায় তেওঁক তুমি কিবা এটা ৰিৱাৰ্ড কৰিবা বোলে মই ইমান কিবা দি আছোঁ পইচা হ'ব পাৰে বেলেগ কিবা হ'ব পাৰে সেই ৰিৱাৰ্ডটো আমি দিম বুলি তাত লিখিব লাগিব তুমি লিখা বস্তুটোত এডভাৰটাইজমেণ্টত এণ্ড কণ্টেক্ট এড্ৰেছ ফোন নম্বৰ অবভিয়াছলি কণ্টেক্ট এড্ৰেছৰ ফোন নম্বৰ দিবই লাগিব তেতিয়াহে তেওঁ যিজন মানুহে পায় তেওঁ তোমাক ৰিটাৰ্ণ কৰিব পাৰিব গতিকে মই চেম্পল কুৱেশ্যন এটা দিছোঁ চাই ল'বা লিখি আছে যে ইউ হেভ লষ্ট ইউৰ পেট ডগ স্পেচিয়েলি এইটো পেট ডগ বুলি কৈছে যেতিয়া এইটো মিচিং পাৰ্চনেল পেটছ কেটেগৰীটোতে সোমাই যায় বাৰু বাট একেটা ধৰণৰ বস্তুটো যিহেতু লষ্ট এণ্ড ফাউণ্ড গতিকে ইয়াতো মই এইটো বস্তুটো ইনক্লুড কৰা আছে চ' draft an advertisement by giving necessary details about the pet to be published in the newspaper in the lost and found column. So আমি কি বুলি কৈছে তুমি তোমাৰ এটা ডগ হেৰাইছে গতিকে এতিয়া যে ডগ এটা হেৰাইছে তাৰ ডগটোৰ আমি ডেছক্ৰিপশ্যনটো কেনেকৈ দিম ইটছ ভেৰি ইম্পৰ্টেণ্ট আৰু তোমাক এখন নিউজ পেপাৰৰ কাৰণে এটা এডভাৰটাইজমেণ্ট লিখিবলৈ কৈছে কিহৰ কেটেগৰীত লষ্ট এণ্ড ফাউণ্ড এতিয়া আমি প্ৰথমে লিখি লৈছোঁ লষ্ট এণ্ড ফাউণ্ড বুলি কেটেগৰীটো হৈ গ'ল বক্সটো আমি বনাইছোঁ তাৰ পৰা আমি এনেকৈ লিখিছোঁ চোৱা প্ৰথমে আমাক ইয়াতে কৈছে যে লষ্ট এণ্ড ফাউণ্ড ষ্টাৰ্ট কৰিছোঁ তাৰ পৰা আমি কৰিম যে ডেছক্ৰিপশ্যন অফ দ্য আৰ্টিকল বস্তুটো কি আছিলে আমি ইয়াতে পেট এটা হেৰালে বুলি কৈছে গতিকে আমাৰ স্পেচিয়েলি ডগ বুলি কৈছে ডগটো মেনশ্যন কৰিম আমি যে এই জাৰ্মান চেফাৰ্ড মেইল ডগ আমি চোৱা জাৰ্মান চেফাৰ্ড বুলি কোৱাৰ লগে লগে আমি ডগটোৰ কিহৰ কথা ক'লোঁ ব্ৰীড এটাৰ কথা ক'লোঁ কোনটো ব্ৰীডৰ হয় ডগটো দেন মেইল ডগ মিচিং চিন্স লাষ্ট ছানডে এতিয়া কৈছিলোঁ কেতিয়া হেৰালে লিখিব লাগে বুলি চ' লাষ্ট ছানডে আমি তাতে টাইমটো মেনশ্যন কৰিছোঁ ফ্ৰম গাৰ্ডেন পাৰ্ক মিনছ ইয়াতে হুৱেৰ ক'ৰ পৰা হেৰাইছে সেইটো মেনশ্যন কৰিছোঁ তো 1 year old উইথ লাইট ব্ৰাউন কমপ্লেক্সন চ' কমপ্লেক্সন মানে হৈছে দেহৰ যিটো বৰণ একচুৱেলি কালাৰ কেনেকুৱা হয় চ' আৰু তাতে আমি 1 year old সেইটোও আমি মেনশ্যন কৰিছোঁ পেটছৰ ক্ষেত্ৰত যে কিমান বয়সীয়া হয় সেইটো আমি দেখিলে ধৰা চিনি পাব মানুহে উইথ লাইট ব্ৰাউন কমপ্লেক্সন জেনেৰেলি জাৰ্মান চেফাৰ্ড ডগবিলাক ব্ৰাউন কমপ্লেক্সনৰ হয় সেইটো আমি জানো গতিকে এড কৰিছোঁ এণ্ড টেইল কাটেল লিটল চ' ডেট ইজ ভেৰি ইম্পৰ্টেণ্ট যে মানে স্পেচিয়েলি তোমাৰ যিটো পেট হেৰাইছে তাৰ কিবা এনেকুৱা ধৰণৰ কিবা আছে নেকি টেইল কাটেল লিটল বুলি কৈছে মানে তাৰ নেজডাল অলপ কাটি থোৱা আছে গতিকে সেই নেজডাল কাটি থোৱা বস্তুটোত আমি এড কৰিছোঁ তাৰ জৰিয়তে তোমাৰ হেৰাই যোৱা সেই ডগটো মানুহে জল্দি কি হ'ব বিচাৰি পাব পাৰে দেন আকৌ কৈছোঁ আমি ব্লেক লেডাৰ বেল্ট এৰাউণ্ড ইটছ নেক এতিয়া মন কৰিছেনে কেনেকৈ লিখিছোঁ আমি এনেকৈ লিখা নাই ডেট এ ব্লেক লেডাৰ বেল্ট ৱাজ worn by the dog or something else তেনেকুৱা ধৰণে আমি লিখা নাই আমি কেনেকৈ লিখিছোঁ ব্লেক লেডাৰ বেল্ট এৰাউণ্ড ইচ নেক ডেট মিনছ তাৰ ডিঙিত কি লাগি আছিলে এডাল ব্লেক লেডাৰ বেল্ট এডাল লাগি আছিলে এণ্ড ডেট ইজ এ চিম্বল যাৰ জৰিয়তে তোমাৰ হেৰুৱা ডগটো মানুহে বিচাৰি পাব আমি ইমানখিনি মেনশ্যন কৰিলোঁ ডগটোৰ কথা এণ্ড আৰু মন কৰি ল'বা যে 50টা ৱৰ্ড লিমিট বেছিও লিখিব নালাগে এনিৱান হু গিভছ দ্য হুৱেৰ এবাউটছ উইল বি এৱাৰ্ডেড চুইটেবলি যে হুৱেৰ এবাউটছ মানে হৈছে ক'ত আছে কুকুৰটো বা ক'ত পায় কোনোবাই যদি দেখে তেওঁক কি কৰা হ'ব বুলি কৈছে এৱাৰ্ড দিয়া হ'ব মই সেই কৈছিলোঁ ৰিৱাৰ্ডৰ কথা আমি মেনশ্যন কৰিম এণ্ড তাৰপিছত কণ্টেক্ট এড্ৰেছ ফোন নম্বৰ ডক্টৰ সঞ্জীৱ ত্ৰিবেদী কণ্টেক্ট বুলি লিখিছোঁ 24 আন্না চালাই ৰোড চেন্নাই 14 ইটছ এন এড্ৰেছ এণ্ড ফোন নম্বৰ এটা আমি ইয়াতে এড কৰিছোঁ এই ফোন নম্বৰ দিয়াৰ ক্ষেত্ৰত অলপ কেয়াৰফুল হ'বা নিজৰ ফোন নম্বৰ এক্সামত কেতিয়াবা নিজৰ পাৰ্চনেল ডিটেইলছ শ্বেয়াৰ কৰি থৈ নাহিবা গতিকে এনেকুৱা ধৰণে আমি লষ্ট এণ্ড ফাউণ্ডৰ এটা কি কৰিব পাৰোঁ এডভাৰটাইজমেণ্ট এটা লিখিব আমি পাৰোঁ এইটো হৈছে এইটো আৰু কি এইটো তোমাৰ মিচিং পাৰ্চনেল পেটছ কেটেগৰীটো অলৰেডি মিচিং পেটছ কেটেগৰীটো অলৰেডি সোমাই গৈছে নেক্সট এটা চোৱা এইটোত কি হেৰাইছে বুলি কৈছে এইটোত তোমাৰ কৈছে যে এটা বেগ হেৰাইছে এইটো আগতে প্ৰিভিয়াছ ইয়াৰ অহা কুৱেশ্যনটো চোৱা ইউ আৰ অৰুণিমা দাস তোমাৰ এড্ৰেছটো দিছে গোপীনাথ বৰদলৈ নগৰ তিনিচুকীয়াৰ হয় তুমি
এটা হেণ্ড বেগ হেৰাইছে, এটা ইম্পৰ্টেণ্ট হয় কুৱেশ্যনটো অলৰেডি গোটেই বস্তুবোৰ দিয়ে এটা ব্লেক হেণ্ড বেগ হেৰাইছে, তাত কি আছে বুলি কৈছে ভেলুৱেবল ডকুমেণ্টছ, গতিকে এইটো এটা হিণ্ট, এইটো আমি এনচাৰ্ট কৰিব পাৰিম। ৱাইল ট্ৰেভেলিং ফ্ৰম ডিগবৈ টু তিনচুকীয়া, ক'ৰ পৰা ক'লৈ গৈ থাকোঁতে ডিগবৈৰ পৰা তিনচুকীয়ালৈ, ইমান পাৰ্টিকুলাৰ ডিটেইলছ দিছে আৰু কি লাগে আমাক দেখিবলৈ, আৰু কিহেৰে গৈ আছিলা তুমি, বাছেদি গৈ আছা। আমাক কৈছে যে এডভাৰটাইজমেণ্ট লিখা 50টা ৱৰ্ডছ, সেইটোও কৈ দিছে কিহৰ কাৰণে, ইংলিছ ডেইলি, ইংলিছ এখন নিউজ পেপাৰত পাব্লিছ কৰিব লাগে, আৰু ডিটেইলছ দিব লাগিব বেগটোৰ, আৰু এইটোও কৈছে পাৰ্টিকুলাৰ কেতিয়া হেৰাইছে আমি সেইটো কথাটো ক'ব লাগিব, আৰু কণ্টেক্ট এড্ৰেছ দিব লাগিব, আৰু অ'কে সিমানখিনি কথা, আৰু ৰিকুৱেষ্ট কৰিবলৈ কৈছে যিজনে পাব তেখেতক। এতিয়া আমি এনেকুৱা ধৰণে প্ৰথমে কৈছোঁ লষ্ট এনেকুৱাকৈ আমি আৰম্ভ কৰিছোঁ। বক্সটো ধুনীয়াকৈ বনাই ল'বা এক্সামত, আৰু ইউজ পেঞ্চিল, এইটো এটা কেয়াৰফুল হ'বা ইয়াৰ ক্ষেত্ৰত যে আমি কি ইউজ কৰিম বুলি কৈছোঁ, আমি পেঞ্চিল ইউজ কৰিম দেই, আমি বেলেগ পেইন বা এইবিলাক বস্তু ইউজ নকৰোঁ, গতিকে ইৰেজাৰ পেঞ্চিল স্কেল এই বস্তুবোৰ ইংলিছৰ এক্সামৰ দিনা লৈ যাবা চবেই ধুনীয়াকৈ। চ' এই হেণ্ডবেগ কণ্টেইনিং ভেলুৱেবল, আমি ফাৰ্ষ্ট মন কৰিবা যে বস্তুটোৰ কথাই প্ৰথমে ক'ব লাগিব কি হেৰাইছে, কাৰণ এডভাৰটাইজমেণ্ট এনেকুৱা হয় তাত লেংগুৱেজটো ফেকচুৱেল হ'ব, তাত তুমি যি টি কথা লিখি থাকিব নোৱাৰা, আৰু এখন বাতৰি কাকতত যেতিয়া আমি প্ৰচাৰ কৰিব গৈ আছোঁ তাৰ এটা ভেলু আছে, গতিকে শ্বৰ্ট হ'ব, বহুত দীঘলকৈ বস্তুবোৰ নিলিখে। তোমালোকে জেনেৰেলি ঘৰত যদি নিউজ পেপাৰ লয় বা ক'ৰবাত যদি পোৱা, তেতিয়া তোমালোকে ছেকেণ্ড পেজখন চাবাচোন, আমাৰ অসমীয়া বাতৰিকেইখনত চালেও হ'ব, সেই ছেকেণ্ড পেজখনত তোমালোকে এনেকুৱা ধৰণৰ এডভাৰটাইজমেণ্ট কিছুমান দেখিবলৈ পাবা, মানে নাম সলনি হোৱা, মেট্ৰিমনিয়েলছো এটা কেটেগৰী, লষ্ট এণ্ড ফাউণ্ড, যিবোৰ কৈ আছোঁ আমি, ফাইন। চ' এই হেণ্ডবেগ কণ্টেইনিং ভেলুৱেবল ডকুমেণ্টছ এণ্ড চাৰ্টিফিকেটছ, ইয়াত আমাক কৈ দিছিলে দেই, দেখিছা ভেলুৱেবল ডকুমেণ্টছ হেৰাইছে বুলি, তো আমাৰ ভালেই হৈছে, আমি লিখি দিছোঁ সেইটো ডাইৰেক্টলি, এইবোৰ মন কৰিবা, হেণ্ডবেগ এটা হেৰাইছে, তাত কি আছে বুলি কৈছে, ডকুমেণ্টছ বুলি কোৱাৰ লগে লগে আমি চাৰ্টিফিকেটৰ কথা এড কৰিলোঁ, হেজ বিন লষ্ট ৱাইল ট্ৰেভেলিং ফ্ৰম ডিগবৈ টু তিনচুকীয়া, অলৰেডি এইটো আমাক কুৱেশ্যনত মেনশ্যন কৰি থৈছে, বাই বাছ সেইটোও কৈ থৈছে, ডেটটো আমি লিখিছোঁ আৰু কোন তাৰিখে হেৰাইছিলে। চ' there is a red name plate on the front side of the bag, এইটো ইম্পৰ্টেণ্ট যে আমি বেগটো স্পেচিয়েল আইডেণ্টিফিকেশ্যন মাৰ্ক কিবা আছে নেকি, কিবা বস্তু ৰাখি থৈছিল আছে নেকি বেগটোত লাগি পেলাই, আমি কৈছে ৰেড নেম প্লেট এটা লিখা আছে ফ্ৰণ্ট চাইডটোত বেগটোত, উইথ এ চিম্বল ইন ইট, আৰু তাত কি আছে এটা চিম্বল আছে, স্পেচিয়েলি তোমালোকে ধৰা উইথ এ চিম্বল অফ ইগল ইন ইট এনেকৈও লিখিব পাৰা, যদি তুমি বিচাৰা তেতিয়াটো বেছি প্ৰিচাইজ হ'ব, কাৰণ বহুতো চিম্বল থাকিব পাৰে, গতিকে তোমাৰ বেগটোত বোলে ধৰা ফুটবলাৰ মেছিৰ এটা চিম্বল লগাই থ'ব পাৰা, ডৰেমনৰ এটা চিম্বল লাগি থাকিব পাৰে, গতিকে ইট ইজ ভেৰি ইম্পৰ্টেণ্ট। ত' এনিৱান হু হেজ ফাউণ্ড দ্য বেগ ইজ ৰিকুৱেষ্টেড টু ৰিটাৰ্ণ টু দ্য ফলোয়িং এড্ৰেছ এণ্ড ইজ প্ৰমিছ টু প্ৰভাইড হিম এ হেণ্ডছাম ৰিৱাৰ্ড, আৰু আমি কৈছোঁ যে এটা ভাল ৰিৱাৰ্ড দিম বুলি কৈছোঁ যিজন মানুহে বস্তুটো পায়, আৰু তেখেতক আমি ৰিকুৱেষ্ট কৰিছোঁ যে বস্তুটো ঘূৰাই দিয়ক, আৰু আমি লাষ্টত কি লিখিছোঁ, এড্ৰেছটো লিখি দিছোঁ, যিটো আমাক অলৰেডি কুৱেশ্যনটোত দিছিলে যে গোপীনাথ বৰদলৈ নগৰ 16, আৰু নামটোও মেবি দিছে, য়েছ নামটোও দিছে অৰুণ দাস, অৰুণিমা দাস, গতিকে সেইকেইটা গোটেই বস্তুবোৰ দেখিছানে দিয়াই থাকে, আমি জাষ্ট বস্তুকেইটা যদি ইয়াত এই লাইক এই পইণ্টকেইটা যদি মনত ৰাখি যাওঁ এক্সাম দিবলৈ যাওঁতে, এই পইণ্টকেইটা আমি কি লিখিম সেইকেইটা মন কৰি পেলাই এই বস্তুকেইটা জাষ্ট ফৰ্মেটটোত এড কৰি দিব লাগে, হৈ গ'ল আমাৰ। গতিকে আই থিংক অকণমান বুজিব পাৰিছে চাগে আজি, তো মই কিমান ভালকৈ তোমালোকক ক'ব পাৰিছোঁ নাজানো, কিন্তু নেক্সট ভিডিঅ'টোত মই কি কৰিম বুলি ভাবিছোঁ যে লষ্ট এণ্ড ফাউণ্ড কেটেগৰীটো অলৰেডি বুজি পাইছা, নেক্সট কেটেগৰীত মই নেক্সট ভিডিঅ'ত মই বেলেগ এটা কেটেগৰী ভিডিঅ' ডিছকাছ কৰিম বুলি আশা ৰাখিলোঁ। গতিকে থেংক ইউ। গতিকে যদি ভাল পাইছা অকণমান চাবা চেনেলটো, আৰম্ভ কৰিছোঁ। এই ক্লাছ 12ৰ তোমালোকৰ এক্সামলৈকে মই যেনেকৈ পাৰোঁ তোমালোকক হেল্প কৰি যাম। এই প্ৰত্যেকটো বস্তু শ্বৰ্টকাটকৈ, ইমান বেছি ডেফটত নহয়, আমি এক্সাম অৰিয়েণ্টেড হয়, আমাক এক্সামত মাৰ্কছ লাগিব, গতিকে আমি কেনেকৈ লিখিব পাৰোঁ বস্তুবোৰ অকণমান শিকিব ট্ৰাই কৰিম লগতে, ঠিক আছে। চ' থেংক ইউ এগেইন।